আৰু গ্ৰন্থ অধ্যয়ন কৰাটো মই ভাবিছোঁ আজিকালি দিনত বহুত প্ৰয়োজনীয়তা হৈ আহিছে, যিহেতু আমাৰ উঠি অহা প্ৰজন্ম এই দিশৰ পৰা অলপ আঁতৰি অহা যেন পাইছোঁ। আৰু গ্ৰন্থই হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু, আৰু নলেজ ইজ দ্য পাৱাৰ। আৰু আমি যিকোনো মাধ্যম যেনেকে ছ'চিয়েল মিডিয়াত আমি সীমিত নলেজ পাওঁ, কিন্তু গ্ৰন্থ পঢ়িলে আচলতে আমি গভীৰ যি অধ্যয়ন বা গভীৰ নলেজটো আমি পোৱা যায়। আৰু মই সকলো পিতৃ মাতৃকে আজি আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিজৰ সন্তান লৈ এই বুক ফেয়াৰলৈ আহক। আৰু যিহেতু মই আমাৰ এখেতৰ কথা কওঁ, এখেতে বহুত কিতাপ পঢ়ে। আমি যেতিয়াই ক'ৰবাত ফুৰিবলৈ যাওঁ বা হোটেলত থাকোঁ বা ফ্লাইটত কিবা সময় পালেও তেখেতে কিতাপ পঢ়ে। কেতিয়াবা এনেকুৱা হয় মোবাইলটো চাইলেণ্ট কৰি কিতাপ পঢ়ে। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ মোৰ সন্তান দুটাও এখেতৰ পৰা সেইখিনি পাইছে। কাৰণ আমি ভাবোঁ যে হোৱাট এভাৰ উই প্ৰেক্টিচ ডেট বিকামছ এ হেবিট এণ্ড আ হেবিট বিকামছ আ পাৰ্চনেলিটি।